টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ভাল খবৰ। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে ভাল খবৰ। 10 অক্টোবৰত ৰাজ্যৰ 40,000 যুৱক যুৱতীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য। 40,000 যুৱক যুৱতীয়ে একেলগে লাভ কৰিব চৰকাৰী চাকৰি। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত নিযুক্তি পত্ৰ বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য কৰিছে। এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলৰ বাবে লৈ আহিছো। ৰাজ্যৰ নিবনুৱা যুৱক যুৱতীসকলৰ বাবে ভাল খবৰ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ভাল খবৰ এই মুহূৰ্তত লৈ আহিছে। 10 অক্টোবৰত একেলগে 40,000 নিবনুৱাক দিয়া হ'ব চৰকাৰী চাকৰি। 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছো। অৰ্থাৎ 2021 চনৰ পৰা 1,20,000 যুৱক যুৱতীয়ে চৰকাৰী চাকৰি পাবলৈ সক্ষম হৈছে। অহা 10 অক্টোবৰ তাৰিখে আমি ৰাজ্যত একেলগে আৰু প্ৰায় 40,000 যুৱক যুৱতীক নিযুক্তি দিম। আমাৰ চৰকাৰৰ কাৰ্যকালত আমি এই মুহূৰ্তলৈকে 1,20,840টা নিযুক্তি দিবলৈ আমি সক্ষম হৈছো।